নীলোৎ পল চাওক যে 2 বজাত প্ৰায় 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰতে গৃহমন্ত্ৰী অমিত শ্বাহ ইয়াত উপস্থিত হ'ব আৰু লখিমপুৰৰ যদি সামগ্ৰিক পৰিৱেশটো চাই তেতিয়াহ'লে কিন্তু জোকে লোকাৰণ্য হৈ পৰিছে আৰু যিটো মণ্ডপ বনোৱা হৈছিলে সেই মণ্ডপত ইতিমধ্যে বহু লোকৰ সমাগম ঘটিছে। মই প্ৰথমেই লখিমপুৰৰ বিধায়ক মানৱ ডেকা আছে, গতিকে তেখেতৰ সৈতেও কিছু কথা পতাৰ যত্ন কৰিম, কিন্তু প্ৰথমে আমি দেখুৱাব বিচাৰিছোঁ যিটো মূল মঞ্চ ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু কণ্ঠশিল্পী চন্দন দাসে ইয়াতেই ৰাইজক উদ্দেশ্যি গীত পৰিৱেশন কৰি আছে। আৰু আমি কৈছোঁ যে এই সভাখনেই হৈছে লখিমপুৰৰ সংসদীয় সমষ্টিৰ ভিতৰত বৃহৎ নিৰ্বাচনী সভা আৰু এই নিৰ্বাচনী সভাখনক কেন্দ্ৰ কৰি কিন্তু সকলোৱে আগ্ৰহেৰে বাট চাই আছিল আৰু 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু তেওঁ অহাৰ পিছতেই ইয়াত এখন জনসভা হ'ব। লখিমপুৰৰ বিধায়ক মানৱ ডেকা আছে, মই তেখেতৰ সৈতে কথা পতাৰ যত্ন কৰিম। অকণমান আপোনাৰ সৈতে কথা পাতিছোঁ। জনসমুদ্ৰ আজি লখিমপুৰত আমি আৰম্ভণিৰ পৰাই কৈ আছোঁ যে লখিমপুৰত ভাৰতীয় জনতা পাৰ্টিৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা নাই আৰু আমি কৈছিলোঁ যে ইলেকশ্যনটো আমি উৎসৱৰ নিচিনাকৈ গণতন্ত্ৰৰ উৎসৱ হিচাপে পালন কৰিম। সেই উৎসৱৰ আজি চবতকৈ ডাঙৰ সভাখন ইয়াত পাতিছোঁ, য'ত চেলিব্ৰিটি হিচাপে অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত চামিল হ'ব। আৰু যিহেতু স্বাধীনতাৰ পৰা লখিমপুৰৰ কোনো উন্নয়ন হোৱা নাছিল, কংগ্ৰেছৰ দিনা আপোনালোকে জানে, আপুনি ইয়াৰ জাৰ্নেলিষ্ট কি আছিলে অৱস্থা। আজি যেতিয়াবা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হ'ল, বুলেট ট্ৰেইনৰ স্পীডত ইয়াত উন্নয়ন হৈছে। তাৰ কৃতজ্ঞতা জনাবলৈ এই ৰাইজৰ উপস্থিতিয়ে তাক প্ৰতিফলন কৰিছে আৰু আমি সকলোৱে মিলি আজি গণতন্ত্ৰৰ জয়গান গাম আৰু লখিমপুৰ আৰু উন্নয়নে আগুৱাই যাব বুলি সকলোৱে পণ ল'ম। ইয়াত এই মানুহখিনি য'ৰ পৰা আহিছে এয়া প্ৰায় লখিমপুৰৰে মানুহ, এইখিনি অকল লখিমপুৰ সমষ্টি, জোনাই, ধেমাজি, ঢকুৱাখানা, নাওবৈচা, ৰঙানদী মানুহ আহি আছে। আজিৰ দিনটোত কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈও জইন কৰিছে। কেইবাজনো নেতা, কংগ্ৰেছত কোনো খিলঞ্জীয়া ভাৰতীয় মূলৰ মানুহ নাথাকে, যিসকল আছে সেইসকলো আহি যাব। গতিকে ইমান আলোচনা কৰি নাই, আজি ফূৰ্তি কৰক না। আপুনি ক'ত আপুনি ইমান ফূৰ্তিৰ দিন এটা ইমান মানুহ, তাত আকৌ আপুনি কংগ্ৰেছটো কিয় নাম লৈছে? কংগ্ৰেছৰ মানুহে এই বাদ দিয়ক না, আজি কংগ্ৰেছ আজি ফূৰ্তি কৰক আৰু বেচেৰাকেইটা দুখীয়া কষ্ট আছে, আপুনি আৰু কিয় জ্বলাই সিহঁতৰ কেঁচা ঘাট নিমখ ঢালি আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া হৈছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা। এয়া হৈছে গণতন্ত্ৰৰ বাবে বা লখিমপুৰবাসীৰ বাবে এটা আনন্দৰ দিন আৰু মই দেখুৱাইছোঁ যে কিমান লোকৰ সমাগম ঘটিছে ইয়াত। সেয়া পৰিৱেশ যদি চায় তেতিয়াহ'লে ক'ব যে লখিমপুৰৰ সংসদীয় সমষ্টিলৈ বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত তেওঁলোকে নিজৰ আসন গ্ৰহণ কৰিছে। কেৱল অমিত শ্বাহৰ যি ভাষণ, সেই ভাষণ শুনিবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে। মই অকণমান কথা পতাৰ যত্ন কৰিম। ক'ৰ পৰা আহিছে? আজি মিটিঙলৈ আহিছোঁ। অমিত শ্বাহ আহিব, গৃহমন্ত্ৰী তেখেত অহাৰ কাৰণে আমাৰ বহুত সৌভাগ্য, আমি বহুত ভাল পাইছোঁ। কেমেৰা লেন্সে যিমান দূৰলৈকে ঢুকি পায় এটা বৃহৎ পেণ্ডেল বাই 30,000তকৈও অধিক লোকৰ বাবে আসন ইয়াত দিয়া হৈছে আৰু এই লোকসকল লখিমপুৰৰ বিভিন্ন স্থানৰ পৰা আহিছে আৰু তেওঁলোকে কেৱল অমিত শ্বাহ ইয়াত উপস্থিত হ'ব আৰু তেওঁৰ ভাষণ শুনিব আৰু লোকসভা নিৰ্বাচনৰ প্ৰধান বৰুৱাৰ হৈ যি প্ৰচাৰ অভিযান আৰু অসমৰ প্ৰথমটো কেন্দ্ৰীয় মন্ত্ৰীৰ অমিত শ্বাহৰ প্ৰথমটো এয়া নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে এনেদৰেই হিলদল ভাঙি কিন্তু লোক ওলাই অহা পৰিলক্ষিত হৈছে। আৰু যদি ক'ব বিচাৰোঁ যে এই লোকসকল কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি ক'ব পাৰি। মই অকণমান কথা পাতিব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে আপুনি? নোহালীৰ পৰা। ভাল লাগিছে, বতৰ ভালে আছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু সেই সকলো লোকেই এই যি আজি সভা, অমিত শ্বাহৰ যি সভা, সেই সভাত অংশগ্ৰহণ কৰিব। মই কিছু আগলৈ যোৱাৰ চেষ্টা কৰিম যে বহু লোকৰ সমাগম কৰিছে ইয়াত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহিছে আৰু ইতিমধ্যেই বিধায়ক মানৱ ডেকাই কৈছে যে স্বাধীনতাৰ পিছত এইসকল লোকে উন্নয়নৰ মুখ দেখিছে, তাৰ বাবেই তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে এটা কথা ক'ব বিচাৰে যে বিজেপি চৰকাৰৰ দিনত যিসকল লোকে সকলো ধৰণৰ সুবিধা লাভ কৰিছে আৰু এই লোকসকল স্বতঃস্ফূৰ্তভাৱে বিজেপিৰ বাবে ওলাই আহিছে। মই একাংশ লোকক দেখুৱাব বিচাৰিছোঁ ইয়াত একোটা তেওঁলোকে জাৰ্চি পিন্ধিছে আৰু মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰৰ কথা তেওঁলোকে উল্লেখ কৰিছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ, অকণমান আগলৈ আহিব। ক'ৰ পৰা আহিছে আপোনালোক? আমি 170 নং ভোট কেন্দ্ৰৰ পৰা আহিছোঁ, 2 নং কানিয়াজান। আমাৰ 400জন মানুহ আহিছে। হয়, আমি গোটেই আনন্দিত হৈছোঁ এখন মিটিঙলৈ আহিব পাই। অমিত শ্বাহ আহিব, আমি বিজেপি জিন্দাবাদ বুলি আমি গাঁৱৰ পৰা আমি 400জন মানুহ আহিছোঁ। ধন্যবাদ। ইলেকশ্যনৰ বতৰ আমাৰ পালেতো গোটেই বিজেপি। হয়, আমি নতুনকৈ আমি নাওবৈচা সমষ্টিত আমি নিৰ্বাচিত কৰিম, সেইটো কাৰণে নতুন সমষ্টি হিচাপে আমি গোটেই আমি বিজেপি জিকাবলৈ আমি সাজু। হয়।
কৈছোঁ যে বিজেপিৰ এইসকল সমৰ্থক আৰু তেওঁলোক আহিছে অকণমান কথা পাতিব যত্ন কৰিম এটা চাওক একো একোটা টি চাৰ্ট তেওঁলোকে পৰিধান কৰিছে যে মোদী চৰকাৰ তেওঁলোকে আকৌ মোদী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে আৰু এই যিসকল লোক ইয়াত দেখিছে তেওঁলোকে সকলোৱে কিন্তু একো একোটা জাৰ্চি পিন্ধি ইয়ালৈ আহিছে আৰু আমি কৈছোঁ এইসকল লোক কিমানমান মানুহ আহিছে কিমানমান লোক আহিছে আমাৰ আহিছে 350 যুৱ মৰ্চা গুণাৱতী মণ্ডল যুৱ মৰ্চা গুণাৱতী মণ্ডল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়াই হৈছে আজিৰ দিনটোৰ পৰিৱেশ আৰু 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত ইতিমধ্যেই অমিত শ্বাহ আহি ইয়াত উপস্থিত হ'ব আৰু তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হ'ব ৰাইজক সম্বোধন কৰি তেওঁ ভাষণ প্ৰদান কৰিব আৰু এই ইতিমধ্যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কৈছে যে উন্নয়নৰ স্বাৰ্থত এইসকল লোক ওলাই আহিছে আৰু লখিমপুৰ সংসদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে বিজেপি চৰকাৰক তেওঁলোকে সমৰ্থন কৰে তাৰ বাবেই এনেদৰে হিলদল ভাঙি তেওঁলোকে বিজেপি চৰকাৰৰ সমৰ্থনত আজি ওলাই আহিছে আৰু অমিত শ্বাহৰ যি নিৰ্বাচনী সভা সেই নিৰ্বাচনী সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এক কথাত কৈছে যে ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা মানুহ যিসকল লোকে চৰকাৰৰ পৰা বহু ধৰণৰ সুবিধা লাভ কৰিছে নিজৰ অঞ্চল নিজৰ গাঁও উন্নয়ন দেখিছে তাৰ বাবে এইসকল লোক এনেদৰে ওলাই আহিছে বুলি মত পোষণ কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই নিলোৎপল হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলপৱন সভাপণ্ডিত লখিমপুৰৰ পৰা দেখুৱাইছে পোনপটীয়া সম্প্ৰচাৰ আজি ইয়াতেই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাব লোকসভা সমষ্টি লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ